গেৰিগুৰিৰ পৰা আহিছে আপোনালোকৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত দিবৰ কাৰণে তেখেতকো এখন ফিল্ম গামোচাৰে আদৰণি জনাবলৈ কোৱা হৈছে। শ্ৰী শ্ৰী আউনীআটী সত্ৰত যিহেতু আপোনালোকে গম পাইছে 18 জানুৱাৰীৰ পৰা যি অসম ভিত্তিক ভাওনা সমাৰোহ হ'ব সেই ভাওনা সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত মই প্ৰথমতে এটা ভিডিঅ' মই আপোনালোকক আগবঢ়াইছোঁ যিটো আগতেও কৈছোঁ। প্ৰথমতে 10,000 আয়তীয়ে অসমৰ বিভিন্ন জেগা বিভিন্ন জিলা বিভিন্ন গাঁৱৰ পৰা আহিব একেটা দিহা নামকে যিহেতু পৰিৱেশন কৰিব। সেই দিহানামটোৰ মই আগতে আপোনালোকক দেখাইছিলোঁ মাজুলী বৰদৈগুৰি গাঁৱৰ এটা ভিডিঅ' মই আপোনালোকক দিছিলোঁ। আজি মই দেখাম সেইখন এখন গাঁও দেখাইছিলোঁ, আজি মই 5খন গাঁও এতিয়া বৰ্তমান ইয়াত আখৰা হৈ আছে। এই আখৰা পৰিৱেশটো মই আপোনালোকক দেখাম আৰু কোন কোন গাঁও আহিছে মই জনাবলৈ চেষ্টা কৰিম। আমাৰ এই প্ৰদীপ খুৰাৰ পৰা এই প্ৰদীপ দাৰ ফুল নামটো প্ৰদীপ খুৰাৰ ফুল নামটো মই প্ৰদীপ দা বুলি আহি থাকে যিহেতু প্ৰদীপ দা বুলি মাতি থাকোঁ সেইকাৰণে প্ৰদীপ খুৰাৰ ফুল নামটো আপোনাৰ প্ৰদীপ দাস দেখোন। হয় প্ৰদীপ দাস। এই খুৰাৰ পৰাই যিহেতু মই এইখন সৌভাগ্য হৈছে আৰু ইয়াতে তেখেতে যিমান গোপিনী আছে আয়তীসকলক যিহেতু গোটাইছে ন আপুনি গোটাইছে হয় খুৰাৰ পৰা এইখন সৌভাগ্য হৈছে। আৰু মানে কি হয় খুৰাক মই প্ৰায় লগ পাই থাকোঁ আৰু মই গুৰুজনাৰ ভাগি পবিত্ৰ বাণীৰে আপোনাৰ সবক দীৰ্ঘায়ু কামনা কৰিছোঁ। যিহেতু আপোনাৰ সব আমাৰ কাৰণে চতুৰ্থ স্তম্ভ, আমাৰ সকলোখিনি দুখ বেদনা মাজুলীখনৰ অসমখনৰ সকলোবিলাক তোমালোকেই বা আপোনাক সবেই আমাক দি আছে। সেইকাৰণে আপোনাক সবক ঈশ্বৰে দীৰ্ঘায়ু কৰক, গুৰু কৃপা মিলক, সেই উদ্দেশ্যলৈ এফাকি আমি মুখাৰে আপোনাক সবক আশীষ দিব বিচাৰিছোঁ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। প্ৰভুৱে তোমালোকক সমস্তৰে লগতে কৃপা কৰক। এনেদৰে যেন আমাৰ মাজুলীখনৰ যিখিনি চুকে কোণে দুখ আছে যান্ত্ৰণা আছে সকলোবিলাক আপোনাৰ সবে বুটলিবলৈ যেন সক্ষম হওক আৰু এই পবিত্ৰ অনুষ্ঠান ভাগত অংশগ্ৰহণ কৰিবৰ কাৰণে আপোনালোকক ঈশ্বৰে কৃপা কৰি ৰাখক। আপোনালোকৰ আজি ইয়াত কিমান মানুহ গোট খাইছে? ইয়াত আমাৰ প্ৰায় 100 ওপৰত আছে। 100 ওপৰত গোট খাইছে ন? কিমানখন গাঁও গোট খাইছে আজি? ইয়াত আমাৰ 3খন গাঁও গোট খাইছে। কি গাঁৱত গোট খাইছে? খৰাহলা, মাজগাঁও আৰু সোণাৰীবাৰী। হয়, আপোনাৰ কিমান দিনৰ আগৰ পৰা এই প্ৰস্তুতি চলাই আছে? এইটো যিদিনাৰ পৰাই ধৰি আমাৰ সত্ৰাধিকাৰ প্ৰভুৱে এই ঘোষণা কৰিলে যে 10,000 গোপিনী একত্ৰিত কৰি পেলাই 2024 বৰ্ষৰ যি ভাওনা সমাৰোহ হ'ব সেই সমাৰোহত তেখেতে ঘোষণা কৰিছিল যে 10,000 আইসকলৰ অসমৰ তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আইসকলে আহি পেলাই গুৰুজনাৰ নাম চৈতন্য কৰা মানসেৰে যিদিনাই তেওঁ ঘোষণা কৰিলে তাৰ পাছৰ পৰাই অভ্যাস কৰি আছে আইসকলে আৰু তেওঁলোকে বৰ্তমান আখৰা কৰি আছে। এই আখৰা দৃশ্য মই আপোনালোকক দেখাম। আৰু যিহেতু ইয়াৰ পাছত এতিয়া আপোনালোকে দেখা পাইছে এতিয়া মানে চব জেগাতে এনেকৈ 5, 6খন 10খন 15খন গাঁও গোট খাই আখৰা হৈ আছে যি আয়তীসকলৰ। কিন্তু 12 তাৰিখে কি হ'ব আউনীআটী শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ যি মণিকাঞ্চন ৰঙক্ষেত্ৰ সকলো আয়তী একলগ হ'ব, একলগ হৈ যিহেতু আখৰা কৰিব সেই আখৰা দৃশ্য মই আপোনালোকক দেখাম। নামটো আপুনি লিখিছে? হয় হয়, নামটো আপুনি লিখিছে। নামটো কোনে সুৰ কৰিছে? নাম সুৰটো অৱশ্যে আমাৰ মাজুলীত প্ৰচলিত সুৰ, এই আমি সুৰ সংযোজনহে কৰিছোঁ আৰু নামভাগৰ লিখনিটো আমি কৰিছোঁ যদিও আমাৰ সত্ৰাধিকাৰ প্ৰভুৰ লগত আলোচনা কৰি আমাৰ এখন সমিতি আছে দিহানাম প্ৰস্তুতি সমিতি, আমাৰ তাত উপদেষ্টা মণ্ডলী আছে। আমাৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ অনুসৰি নামষাৰ আমি লিখিছোঁ, কিন্তু সকলোৰে এই ক্ষেত্ৰত মানে সহযোগিতা আছে বা মতামত আছে। ধৰি লওক মই আপোনাৰ নামটো জানো, হ'লেও আপোনাৰ মুখৰ পৰা কৈ দিয়ক, যিহেতু চবেই জানিব বিচাৰিছে এই নামটো কোনেনো প্ৰথম লিখিছে, চবেই জানিব বিচাৰিছে, প্ৰথম নামটো কৈ দিব। হয়, আমাৰ নাম শ্ৰী ইন্দ্ৰেশ্বৰ নাথ, ঘৰ মাজুলীৰে গড়মূৰ সমীপৱৰ্তী গাঁও পুৰণিবাৰী গাঁৱত। হয়, তাৰপৰা যিটো মানে সুৰ দিছে এই সুৰ যি আয়তীয়ে দিছে আয়তী দুগৰাকীৰ নামটো কৈ দিব নেকি? আয়তী দুগৰাকী, এগৰাকী হ'ল আমাৰ কবিতা বৰা, তেখেতৰ ঘৰ সত্ৰৰ ওচৰতে যোগিনধাৰী গাঁৱত,
আৰু আনগৰাকী হ'ল দক্ষিণপাট কলিতা গাঁৱত ঘৰ তেখেতৰ নাম হ'ল হিমাদ্ৰী দত্ত আৰু তেখেত অৱশ্যে মহিলা নহয় যুৱতী মাজুলীয়ে মাজুলী মানে যোনে সুৰ দিছে সেইটো গাইছে হয় হয় যোনে সুৰ দিছে মানে সুৰখিনি আমি প্ৰস্তুত কৰি দিয়া হৈছে আৰু তেওঁলোকে কণ্ঠদান কৰিছে হয় হয় আমি লিখি কথাখিনি লিখি দিয়া হৈছে সুৰ সংযোজন কৰি দিয়া হৈছে তেখেতসকলক মানে যেনেধৰণে পৰিৱেশন কৰিলে ভাল হয় আৰু সেই সুৰটো তেখেতসকলক দিয়া হৈছে আৰু তেওঁলোকে মানে যথেষ্ট ভাল উন্নত মানদণ্ডৰে পৰিৱেশন কৰিছে বুলি মই ভাবোঁ এতিয়া আপোনালোকে গম পালে যিহেতু চবৰে জানিবলৈ মন গৈ আছিলে এই গানটো কোনে গাইছে মোৰো জানিবলৈ মানে মন গৈ আছে শুনি এনেকুৱা ধুনীয়া লাগে কোনে লিখিছে কোনে কণ্ঠ কৰিছে কোনে সুৰ কৰিছে মোৰ জানিবলৈ মনটো এনেই সময়টো কিমান টাইম আছে সময়টো আধা ঘণ্টা মই ৰেকৰ্ডিংটো যিটো পাইছোঁ ৰেকৰ্ডিংটো কমেও আধা ঘণ্টাৰ ওপৰত আছে ন 31 মিনিট কিমান ছেকেণ্ড হয় 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 এইটো সিমান সময় হ'ব তাততো লাইভ হ'ব তাত আমাৰ মানে ট্ৰেক বজাৰ ব্যৱস্থা নাথাকিব প্ৰথম আমি গম পাইছোঁ যে তাত মানে ৰেকৰ্ডিংটো যিহেতু ট্ৰেকটো লগাই দিয়া হ'ব কিন্তু তাত ট্ৰেকটো লগাই দিয়া নহ'ব আৰু লাইভেই হ'ব কাৰণ আমাৰ সকলো প্ৰেক্টিচ হৈ আছে আৰু লাইভ কৰিলে সেইদিনা সুবিধা হ'ব কাৰণ ট্ৰেকটোৰ লগত আৰু সেইদিনা যেনে গোৱা যায় যদি অকণমান অমিল হ'লে অসুবিধা হ'ব গতিকে লাইভ গালে হয়তো সকলোৱে সুবিধা পাব মাজুলী মানে চব জেগাৰ পৰা চব প্ৰান্তৰ পৰাই আহিব তেওঁলোকৰ অহা যোৱা খৰচটো বহন কৰিছে নে নাই নিজে আমাৰ সত্ৰাধিকাৰ প্ৰভুৱে কোৱা মতে আমাৰ মাজুলীখিনি পঞ্চায়তক দায়িত্ব দিয়া হৈছে আৰু পঞ্চায়তসমূহে তেওঁলোকক অনা নিয়াৰ ব্যৱস্থা কৰা কৰিব মাজুলী বাহিৰৰখিনি আমাৰ দায়িত্ব লোৱা হোৱা নাই আচলতে প্ৰাৰম্ভণিতেই প্ৰভু ঈশ্বৰে মাজুলীখিনিক লৈ পেলাই এই অনুষ্ঠানটো কৰাৰ পৰিকল্পনা কৰিছিল কিন্তু বাহিৰৰ মহিলাসকলে ক'লে যে আমি নিজৰ খৰচতে যাম গতিকে তথাপি আমি অনুষ্ঠানটোৰ পৰা আমাক প্ৰভু বঞ্চিত নকৰিব গতিকে আমিও সহযোগ কৰিম তেতিয়া এনেকুৱা এটা অনুষ্ঠানত যিহেতু অংশগ্ৰহণ কৰিব পৰাটো ভাগ্য লাগিব বহুত কপালৰ লিখনৰ পাছতহে এনেকুৱা এটা অনুষ্ঠানত যিহেতু ভাগ ল'ব পাৰিব সেইকাৰণে চবেই আগ্ৰহী মানে সকলোৱে আগ্ৰহী আৰু এইখিনিতে আমাৰ আউনীআটী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ডক্টৰ পীতাম্বৰদেৱ গোস্বামী প্ৰভুলৈ আমাৰ সমিতিৰ তৰফাই নহয় মাজুলীৰ সকলো মাজুলীবাসীয়ে তেখেতৰ যি এই প্ৰচেষ্টা তেখেতৰ যি এইটো মহৎ প্ৰচেষ্টা সেই প্ৰচেষ্টালৈ সকলোৱে সহযোগ আগবঢ়াইছে আৰু সকলোৱেই তেখেতক আন্তৰিকভাৱে আশীৰ্বাদ প্ৰদান কৰিছে যে প্ৰভু ঈশ্বৰ এইদৰে দীৰ্ঘ দিন জীয়াই থাকক সুদীৰ্ঘকাল জীয়াই থাকক সুস্বাস্থ্যৰে জীয়াই থাকক আৰু এইদৰে মহৎ অনুষ্ঠান আয়োজন কৰি আমাৰ মাজুলীৰ গৌৰৱ বিশ্ব দৰবাৰতে প্ৰতিষ্ঠা কৰক মাজুলীৰ সন্তান হিচাপে আমিও বহুতো মানে গৌৰৱান্বিত যাতে মাজুলীত এনেকুৱা অনুষ্ঠান হৈছে ভৱিষ্যতলৈও এনেকুৱা অনুষ্ঠান হওক এতিয়া আৰু আহক আপোনালোকে গায়কীসকলৰ নামটো চাওক এতিয়া ওচৰলৈ হ'ব লাগে ইয়াতে হৈ আছে ওচৰলৈ নাই এই ধুনীয়া টানিব তাৰপৰা টানে বহুত ধুনীয়া
যেতিয়া একেলগে ইয়াত নাম পৰিৱেশন কৰিব তেতিয়া এইটো কিমান তাত ধুনীয়া লাগিব আপোনালোকে চাওকচোন। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেতিয়াহ'লে আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব, কমেণ্ট এটা কৰিব যদি আপোনালোকে ভাল পায়। আৰু যিটো মানে ফাইনেল সেই ফাইনেলখিনি মই আপোনালোকক দেখাম। আপোনালোকে সেই ফাইনেলৰ ভিডিঅ' চাবৰ বাবেও আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অকল দিহানামৰ বুলিয়ে নহয়, যিকোনো ভিডিঅ' আপডেটৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি ভাল লাগে ভিডিঅ'খিনি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব।
বজাই বাহি ভুৱন ভোলা বৃন্দাবনে